Hello guys, welcome to my channel. My name is Jintu Otto আৰু আপুনি চাই আছে এস্পায়াৰ চাকৰি। সো গাইজ আজি আমি ডিসকাস কৰিবলগীয়া হৈছে ডিসি মাজুলী ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে। সো ডিসি মাজুলী ৰিক্ৰুটমেণ্টত 10টা গাঁও প্ৰধানটো পোষ্ট ওলাইছে। আপুনি স্ক্ৰীনত চাব পাৰে 10টা পোষ্ট ওলাইছে টোটেল আপোনাৰ গাঁও প্ৰধান পোষ্টৰ কাৰণে। আমি অলপ ডিটেইলছকে ডিসকাস কৰোঁ। যেনেকৈ আপোনাৰ পোষ্টৰ নাম গাঁও প্ৰধান হৈ গ'ল, টোটেল 10টা পোষ্ট আছে। আৰু কোনটো চাৰ্কেল পৰিব আপোনাৰ দুটা চাৰ্কেল পৰিব ইয়াত। ৰেভিনিউ চাৰ্কেল আপোনাৰ দুটা, এটা মাজুলী ৰেভিনিউ চাৰ্কেল আৰু এটা উজনি মাজুলী ৰেভিনিউ চাৰ্কেল পৰিব। মনত থ'ব আপোনাৰ দুটাই চাৰ্কেল আছে ইয়াত, য'ত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পে' স্কেল কিমান হ'ব? পে' স্কেল আপোনাৰ 9,000 পাৰ মান্থৰ পৰা ষ্টাৰ্ট হ'ব। তো আপুনি ভালকৈ চাব স্ক্ৰীনত, 9,000 পাৰ মান্থ আপোনাৰ যিটো পে' স্কেল সেইখনেই থাকিব পাৰ মান্থ। ইলিজিবিলিটি ক্ৰাইটেৰিয়া ৰিগাৰ্ডিং যদি মই ডিছকাছ কৰোঁ, মিনিমাম এজ আপোনালোকৰ 30 হ'ব লাগিব আৰু মেক্সিমাম এজ আপোনাৰ 65 ইয়াৰ্ছ হ'বই লাগিব। চ' মিনিমাম এজ 30 ইয়াৰ্ছৰ তলত যদি আপোনালোকে আছে আপুনি ইলিজিবল নহ'ব। আপোনাৰ মিনিমাম এজ 30 ইয়াৰ্ছ অৰ তাতকৈ বেছি হ'লে আপুনি এই পোষ্টৰ কাৰণে ইলিজিবল। নেক্সট আপোনাৰ কি আছে ইয়াত আপুনি চাব পাৰিব। নেশ্যনেলিটি ক'বলৈ গ'লে আপুনি মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, য'ৰ পৰা আপুনি এপ্লাই কৰিব বা এপইণ্টমেণ্ট খুজিব। সেই জেগাৰ আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হ'ব লাগিব। নেক্সট কি প্ৰপাৰ্টি অনাৰশ্বিপ। ইয়াত আপোনাৰ এটা প্ৰপাৰ্টি অনাৰশ্বিপ লাগিব, যেনেকৈ লেণ্ড। আপোনাৰ যদি লেণ্ড আছে লেণ্ডৰ ডকুমেণ্ট দেখুৱাব লাগিব, অৰ ইমুভেবল প্ৰপাৰ্টি যদি আছে সেইখন চাৰ্টিফিকেট এটা দিব লাগিব। ফেমিলি ৰেষ্ট্ৰিকশ্যনৰ ৰিগাৰ্ডিং ক'বলৈ গ'লে আপোনাৰ দুটা বাচ্চাতকৈ বেছি হ'ব নালাগে। যদি আপোনাৰ দুটাতকৈ বেছি বাচ্চা আছে তেনেহ'লে ইউ আৰ নট এলিজিবল। আৰু এইটো কাৰণে আপোনাৰ ছেল্ফ এফিডেভিট এটা ডিক্লিয়াৰ ছাবমিট কৰিব লাগিব। ছেল্ফ এফিডেভিট আপোনাৰ সেইটো ছাবমিট কৰিবই লাগিব। লগতে আপুনি যে গভৰ্ণমেণ্ট এমপ্লয়ী নহয় সেইটো আপোনাৰ ষ্টেটাছটো ক্লিয়াৰ থ'ব লাগিব। নহ'লে আপুনি যদি কোনোবাই গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেনেহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল নহ'ব। নেক্সট হৈ গ'ল পলিটিকেল এফিলিয়েশ্যন। পলিটিকেল এফিলিয়েশ্যন ক'বলৈ গ'লে আপুনি কোনো পাৰ্টিৰ লগত যুক্ত হ'ব নোৱাৰিব। যিকোনো পলিটিকেল পাৰ্টিৰ লগত যদি আপুনি যুক্তি হয় তেনেহ'লে আপুনি যুক্ত থাকিলে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। নেক্সট আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ৰিগাৰ্ডিঙত মই কথা পাতিম। এইটো মিনিমাম কোৱালিফিকেশ্যন দিয়া আছে আপোনাৰ 10th পাছ, মানে আপুনি যদি মেট্ৰিকুলেশ্যন কমপ্লিট কৰা আছে, আপোনাৰ পাছ আছে আমাৰ ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা অৰ বৰ্ডৰ পৰা, যেনেকৈ ছেবা হৈ গ'ল, CBSE হৈ গ'ল, তেনেহ'লে আপুনি এই পোষ্টৰ কাৰণে ইলিজিবল। নেক্সট আপুনি ফিজিকেল ফিট হ'ব লাগিব আৰু ফাইনেন্সিয়েল ষ্টেটাছত ইনছলভেণ্ট বা ডিফল্টাৰ হ'ব নালাগে। আৰু ইনছলভেণ্ট আৰু ডিফল্টাৰ ক'বলৈ গ'লে কেনেকৈ, যেনেকৈ আপুনি বেংকৰ পৰা লোন লৈছে আৰু বেংকৰ পৰা লোন লোৱাৰ পিছত আপুনি সেই লোনটো কিছুমান দিনৰ পিছত দিব পৰা হোৱা নাই, তেনেহ'লে বেংকে আপোনাক ডিফল্টাৰ বুলি ঘোষণা কৰিব। তো তেনেকুৱা যদি আপুনি আছে তেনেকৈ হ'লে আপোনালোকে গভৰ্ণমেণ্টৰ ৰুল হিচাপে আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাইমেণ্ট কৰিব নোৱাৰিব। ছ'চিয়েল ষ্টেণ্ডিং ক'বলৈ গ'লে আপোনাৰ এটা ৰেচপেক্ট হ'ব লাগিব, হাই ষ্টেটাছ হ'ব লাগিব, তেনেহ'লে আপুনি মানে এই পোষ্টৰ কাৰণে ইলিজিবল বুলি জনা যাব। নেক্সট আপোনাৰ কেনেকৈ এপ্লাই কৰিব, এপ্লিকেশ্যন প্ৰচেছ এটা আছে। আপোনাৰ এপ্লিকেশ্যন ফৰ্ম যিটো হয় সেইটো ষ্টেণ্ডাৰ্ড হ'ব। আমাৰ আছাম গেজেটেড ষ্টেণ্ডাৰ্ড যিটো এপ্লিকেশ্যন আছে সেইখনতে আপুনি এপ্লাই কৰিব পাৰিব অফলাইনত। মনত থ'ব, এইটো এপ্লাই কৰিব পাৰিব অফলাইনত। আৰু ক'ত পাব ষ্টেণ্ডাৰ্ড ফৰ্মটো, আপুনি আমাৰ যে গুগলত গৈ কিনে ষ্টেণ্ডাৰ্ড ফৰ্ম মাৰিলে আমাৰ অসম গেজেটেড ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি যদি আপোনালোকে তাত টাইপ কৰে ওলাই আহিব। সেইটো ডাউনলোড কৰি কিনে আপুনি ফৰ্মটো ভৰিব পাৰিব। ক'ত ভৰিব লাগিব, আপুনি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলী এইটো এড্ৰেছত ভৰিব লাগিব। ষ্টাৰ্টিং ডেট আমাৰ 3 জুনৰ পৰা ষ্টাৰ্ট হৈ গ'ল, লাষ্ট আপোনাৰ 17 জুনলৈকে টিল 4 PM লৈকে আপুনি এপ্লাই কৰিব পাৰিব। ডেটটো মনত থ'ব, ইয়াৰ মাজতে আপুনি এপ্লাই কৰিব লাগিব। আৰু যিহেতু এইটো অফলাইন হয় তেনেহ'লে সোনকালে আপোনালোকে এপ্লাই কৰিলে ভাল হ'ব। নেক্সট ইয়াৰ কাৰণে কি ৰিকুৱাৰমেণ্ট আছে, ডকুমেণ্ট ৰিকুৱাৰ্ড আছে আপোনাৰ, যেনেকুৱা ভোটাৰ ID হ'ব লাগিব অৰ আধাৰ কাৰ্ড, 2 কপি পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট হ'ব লাগিব, PRC হ'ব লাগিব আপোনাৰ, এডুকেশ্যন চাৰ্টিফিকেটৰ আপোনাৰ কপিজ লাগিব, যেনেকৈ আপোনালোকৰ মাৰ্কশ্বিট হৈ গ'ল, আপোনালোকৰ HSLCৰ এডমিট কাৰ্ড যিটো এজ প্ৰুফৰ কাৰণেও আপোনাৰ দৰকাৰ হ'ব। লগতে আপুনি কি দিব লাগিব, গভৰ্ণমেণ্টৰ কাৰণে ডিউজ অৰ ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট দিব লাগিব। ডকুমেণ্ট ৰিলেটেড যেনেকৈ আপোনাৰ লেণ্ড অৰ প্ৰপাৰ্টি, মই ক'লোঁ যে আপোনালোকৰ লেণ্ড অৰ প্ৰপাৰ্টি সেইটো যদি থাকে আপোনাৰ সেইটো কপি এটা দিব লাগিব যে সেইটো আপুনি সেই জেগাত এপইণ্টমেণ্ট খুজিছে বুলি। নেক্সট ছেল্ফ এফিডেভিট, যিটো আপোনাৰ মোৰ দেন 2টা চিলড্ৰেন বা তাতকৈ বেছি নাই বুলি সেইটো এটা ছেল্ফ এফিডেভিট দিব লাগিব।
এইটোৰ লগতে আপোনাৰ ষ্টাৰ্টিং ডেটটো 3 জুন আৰু 17 জুনৰ মাজতে এপ্লাই কৰি দিব। লগতে ইম্পৰ্টেণ্ট কিছুমান বস্তু, আপুনি যিটো এড্ৰেছ মনত থ'ব, এড্ৰেছটো কিন্তু আপোনাৰ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মাজুলীতে হ'ব লাগিব। ঠিক আছে, সেই এড্ৰেছতে আপুনি এই ফৰ্মখন ভৰি অফলাইন মোডত পঠাব লাগিব। ঠিক আছে গাইজ, ভালকৈ আপোনালোকে যিটো নটিফিকেশ্যন আছে সেইখন নটিফিকেশ্যন ভালকৈ পঢ়িব আৰু সেই অনুযায়ী আপুনি এপ্লাই কৰিব।